সকলো কাম জানিও এটা কাম মানে মই নাজানো আৰু সেই কামটো মই অৱশ্যে শিকাও নাই আৰু এইটো কাম নজনাৰ কাৰণে মোৰ বহুত অসুবিধা হৈছে আৰু এই কামটো শিকি লোৱাৰ পিছত মোক কোনে পায় আৰু নহলে মানে একদম লোকৰ হাতলে মুখলে চাই থাকিবলগীয়া হৈছে গম পাইছে উপায় নাই শিকি লবই লাগিব ৰাতিপুৱাই এটা ভাল খবৰ পাই মনটো মোৰ বহুত ভাল লাগিছে যেহেতু ভাল খবৰটোনো কি জানেনে মই কৈ দিওঁ শুনক মোৰ মানুহটোৱে য'ত কোচবিহাৰত কাম কৰি আছিল তেওঁক সেই কামটো একদম সম্পূৰ্ণ হৈ গ'ল হোৱাৰ কাৰণে মানে তেওঁ বহুত ভাল পাইছে ইঞ্জিনিয়াৰে আৰু পাই আজি কি কৰিছে শিলিগুৰিলে তেওঁক আকৌ বেলেগ এটা কামত পঠাইছে একদম নতুন কাম গতিকে কিমান এটা ভাল কাম চাওকচোন আৰু তেওঁ ভবা নাছিলে যে সেই কামটো তেওঁ পাব বুলি কিন্তু ভগৱানৰ কৃপাত সেই কামটো তেওঁ পাই গ'ল সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আৰু মই যে কৈছো কামটো শিকিব লাগিব বুলি কি কাম জানেনে গাড়ী চলোৱা কাম আৰু আমাৰ ঘৰৰ 5টা 4টা মানুহ এই গোটেইকিটা মানুহে মানে আমাৰ গাড়ী চলাব জানে আৰু মইহে নাজানো জানিলেও কি হ'ব আমাৰ ইহঁতৰ কাম নাই সব বেলেগ মানে কামত থাকে আৰু মই মানে খুচকাহি মৰিব লাগে গতিকে অতি সোনকালে গাড়ীখন শিকি ল'ব লাগিব নহলে নহব আৰু ইহঁতৰ এই মানে ল'ৰাটোৱে বদমাছি কৰাৰ কাৰণে মোক শিকাই দিয়া নাই গম পাইছানে নহলে অতদিনে মই শিকিব পাৰিলো হয় কয় কি বোলে বুঢ়া কালত গাড়ী শিকি পেলাই বোলে মই হেনো কোনোবা থানাত সোমাই থাকিম আৰু তালে বোলে ফোন আহিব তোমাৰ থানাত সোমাই আছে বুলি এইখন ভয় খুৱাই পেলাই মানে মোক দমাই থৈ দিয়ে গতিকে তাৰ ভয় মানে কথালে আৰু মই কেৰেপ নকৰো মই নিজৰ কামটো নিজে কৰি ল'ব লাগিব নহলে তাক এতিয়া মই মাতিছো সি কৈছে মই ডিউটিত আছো অলপ পিছতহে যাব পাৰিম গতিকে এতিয়া মই বন্দী হৈ থাকিব লাগিল নে বাৰু আৰু মোৰ কামটো পিছুৱাই গ'ল নে সেইটো কাৰণে কৈছো নিজৰ কামটো নিজে শিকি ল'ব লাগে একদম জৰুৰী কাম কেইটামান আছিল সেইটো কাৰণে মানে মোৰ যাবলগীয়া আছিল এতিয়া নহলে উভতি গুচি যাব যেহেতু কুস্তা পিছত যাব লাগে তাত পাৰ্সেল কেইটামান আছে মই আনিব লাগে ফোন কৰি আছে আৰু যাব লাগে মই কাউন্সিলাৰ তাত যাব লাগে এপ্লিকেশন এখন দিছিলো মানে সেই এপ্লিকেশনখনৰ কি হ'ল নহল তাৰ এটা খবৰ ল'ব লাগে যেহেতু আমাৰ জাইকাৰ পানী পাইপ আমাৰ সাইডে মানে বহুৱা নাই মাজতে দিয়া গম চাগে নিশ্চয় পায়ে যোনসকলে মোৰ ভিডিঅ' চাই গতিকে এতিয়া তাৰ কাৰণে মানে এতিয়া ৰখি থাকিবলগীয়া হৈছে অলপ পিছতহে আহিব পাৰিব ল'ৰাটোলে মানে ৰৈ মোৰ যোৱা নহলে আৰু এটা কামো আজি সমাধান নহলে গম পাইছেনে গতিকে সেই কামখিনি আকৌ কালিলৈ থব লাগিব আৰু সেইটো কাৰণে কি কৰিম দিনটোনো এনেই যোৱাম নে কালি যে যিখিনি সবজি গুটি আনিছিলো সেইখিনিকে সিচিলো আৰু আমাৰ মানে তলত সিচিব পৰা সিস্টেম নাই কিয় মানে হৰিণে খাই পেলাই সেইটো কাৰণে কি কৰিছো ড্ৰাম কাটি পেলাই মাজতে মাটি চাটি ভৰাই থৈছিলো তাতে পালেং ধনিয়া মূলা সব সিচিছো যি হয় হ'ব আৰু তেনেকৈ সিচি পেলাই থৈ দিছো গাঁৱত হোৱা হলে এই চোতালখনতে মানে সিচিব পাৰিলো হয় চাওক কিমান ডাঙৰ চোতাল আৰু আমাৰ চোতালখনৰ নিচিনা ইয়াত কাৰোৱে নাই গম পাইছে ইমান ডাঙৰ আৰু মই সবজি খেতি ক'ত কৰিছো আপোনালোকক দেখাইছো চাব এইটো এয়া এনেকৈ দিছো আৰু ইয়াতো দিছো দেই ফুলৰ হেৰিবিলাকতো দি দিছো ইয়াৰ মাজেও দি দিছো আৰু এইটোত দিছো এয়া গতিকে ভগৱানে জানে আৰু কি হয় নহয় মানে তলত দিব পাৰি তলত দিলে আকৌ হৰিণে খাই যে সেইকাৰণে এনেকৈ দি থৈছো সব বস্তুটো কিনাৰ ওপৰত নিৰ্ভৰ কৰিলেই নহব ন আৰু নিজেও অলপ যত্ন কৰিব লাগিব কিজানি হয়ে নিকিনাকেই হৈ যায় সেইটোকে ভাবি পেলাই মানে সেইখিনি কৰিছো আৰু আজি ৰাতিপুৱা মানে কি হৈছে জানেনে যেতিয়া মোক মানে মানুহজনে ফোন কৰিছে 7টামান বজাত যেহেতু তেওঁ সদায় কৰে আৰু আজি অলপ মানে দেৰি হৈছে দেৰি হোৱাৰ কাৰণে মই নিজে কৰিলো কি কৰি আছা বুলি তাৰ পিছতে আৰু কৈছে এটা ডাঙৰ কথা আছে বোলো কি কথা মানে মোক কোৱা নাছিলে মই খং কৰিম বা কিবা কৰিম বুলি কি কথা তাৰপিছত কৈছে হেৰি নহয় মোৰ আৰু মানে কামটো হেৰি হ'ল মই কামটো পালো এনেকৈ কৈছে মানে যেহেতু এই কামটোৰ কাৰণে তেৱে মই আলোচনা কৰিছিলো যে এই কামটো যদি তুমি পোৱা তেন্তে হলে আমি বেলেগ এটা মানে কথা ভাবি থৈছো তাৰপিছত কৈছে সেই কামটো মই পাই গলো নহয় তেতিয়া মোৰ মনটো ইমান ভাল লাগিছে আৰু এফালে দুখ লাগিছে যেহেতু তেওঁ তাতকৈ আকৌ 3 ঘণ্টাৰ মানে দূৰলৈ যাব লাগিব ৰাস্তাটো দূৰ মানে এতিয়া আমাৰ ইয়াৰ পৰা যেনেকৈ কোচবিহাৰলৈ 3 ঘণ্টা নে 4 ঘণ্টা লাগিছিলে এতিয়া আকৌ তাৰ পৰা 3 ঘণ্টা দূৰ সেইটো কাৰণে বেয়া লাগিছে
কিন্তু কৈছে একো নাই দে মই বেডিং পত্ৰখিনি থৈ ৰুমটো ঠিক কৰি থৈ আহি ঘৰত 2-3 দিনমান থাকিম আৰু তইও আজৰি হৈ ল যেহেতু মই শৰাই দিবলৈ যাম আজৰি হৈ ল তাৰপিছত আকৌ তই আহিবি এবাৰ আৰু আকৌ গ'লে বেলেগত যাব লাগিব এতিয়া কোচবিহাৰ নহয় আৰু ভালেই হ'ল ইমান গৰম নহয় তাত মানুহৰ মানে কালাৰ বেলেগ হৈ গৈছে গতিকে সেইটো এটা একদম বহুত ভাল খবৰ মোৰ মনৰ কথাখিনি যেহেতু আপোনালোকৰ আগত প্ৰকাশ কৰিছো নহয় জানো গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ দুইজনৰে যিটো মনত মানে সপোন পুহি ৰাখিছো সেই সপোনটো যাতে সফল হয় আৰু আপোনালোকৰ আগত কি কম মানে মোৰ মানুহজনে বহুত কষ্ট কৰে জানেনে বহুত কষ্ট কৰে নিজৰ ঘৰখনৰ কাৰণে আৰু সেইটো কাৰণে হয়তো তেওঁৰ কাৰণে মানে আজি এনেকৈ মানে দুবেলা দুমুঠি খাই জীয়াই থাকিব পাৰিছোঁ সেইটো কাৰণে বহুত তেওঁলৈ মানে মোৰ ফালৰ পৰা ধন্যবাদ জানে আৰু যোনে আমাৰ ইয়াত জানে সকলোখিনিয়ে জানেই মানে গুৱাহাটীৰ যিখিনি মানুহ দেই আমি মানে ধৰক 10-12 বছৰ আগত যিখিনি আমি ইয়াত মাটি কিনোতে পাইছিলোঁ তেওঁলোকে আমাৰ কথা ভালকৈ জানে কিমান কষ্টৰ পৰা মানে এইকণ দেখিছোঁহি আৰু কাৰো ওচৰত হাত নপতাকৈ চলিব পাৰিছোঁ সেইটো কাৰণে মানে ভগৱানে যাতে তেওঁক বহুত মানে নিৰোগী কৰি ৰাখে সেইটোকে মই কামনা কৰিছোঁ লাগে ময়ে আগত গুচি যাওঁ বা মোৰে লাগে বেমাৰ আজাৰ হওক তথাপিও তেওঁ নহওক মোৰ মানে মনৰ পৰা সদায় সেইটোৱে আশীৰ্বাদ কৰোঁ জানেনে চাকি গছ জ্বলালেও বা ধূপডাল জ্বলালেও মই সেইটোকে ভাবোঁ যাতে মানুহজন নিৰোগী হৈ থাকে লাগে ময়ে বেমাৰ হওঁ বা ময়ে লাগে আগত মৰোঁ তথাপিও যাতে মানুহজন জীয়াই থাকে সেইটোকে মই সদায় ভাবোঁ জানে আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে ভগৱানৰ ওপৰত কিয়নো মানুহজনে ইমান কষ্ট কৰে নহয়নে বাৰু গতিকে ভগৱানেনো আমাক চকু মেলি নাচাবনে নিশ্চয় আমাৰ দুইজনৰে সপোনটো পূৰণ কৰিবই কাৰণ তেওঁ হ'লেও বেলেগৰ টকা মাৰি খোৱা নাই কষ্ট কৰা বিনিময়ত যিটো পাব লাগে সেইটোৱে পায় আৰু মই হ'লেও মানে লোকৰ পইচা মাৰি পেলাই খোৱা নাই গতিকে ভগৱানে কিয় চকু মেলি নাচাব সেইটো মোৰ সম্পূৰ্ণ ভগৱানৰ ওচৰত বিশ্বাস আছে সত্য সদায় জয় বুলি কথা এষাৰ আছে নহয় গতিকে মই সত্য কথাই কওঁ মানুহটোৱে যদি কেতিয়াবা কিবা মিছা কথা কয় সেইটো মই নাজানো কাৰণ মই সঁচা কথা কওঁ আৰু সত্যৰ সদায় জয় যিমানেই মানুহবিলাক মোৰ পিছত নালাগক কিমান কি কৰিছে মানে পাত্তা নাই তথাপিও উফৰি যায় পৰা নাই কিয় পৰা নাই কাৰণ ওপৰত এজন আছে আৰু সেইটো কাৰণেই কৈছোঁ সত্য সদায় জয় গতিকে মনটো মোৰ বহুত ভাল লাগিছে আৰু ভিডিঅ' বনাই থাকোঁতেই তেওঁ ফোনটো আহিছিলে গৈ আছে যিহেতু ৰুম চুম ঠিক কৰি থৈছে ৰাতি 11-12 মানত পাবগৈ গতিকে সকলোকে ভগৱানে নিৰোগী কৰি ৰাখক ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰে যদি ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই